Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছো। আসলতে এই ভিডিঅ'টি যিসকল এবাৰ অৰুণোদয় আঁচনি যিসকল হিতাধিকাৰী অৰ্থাৎ যেহেতু তেওঁলোকে পইচা পোৱা নাই, যোৱা মাহত পইচা তেওঁলোকৰ একাউণ্টত সোমোৱা নাই, গতিকে তেনে ক্ষেত্ৰত আসলতে তেওঁলোকৰ যি পইচা সেই পইচাবিলাক দিয়াৰ যি সময়ছোৱা আছিল ফেব্ৰুৱাৰী 20 তাৰিখে দিয়াৰ কথা উল্লেখ কৰিছিল। এতিয়া আসলতে বহুতৰে মনত হয়তো এইটো এটা প্ৰশ্ন জাগ্ৰত হৈ আছে যে 20 তাৰিখে আসলতে দিব নে নিদিয়ে, যেহেতু কিছু নিউজতো এইটো ওলাইছে যে 20 তাৰিখে আপোনালোকৰ পইচা নাপায়, আপোনালোকে মাৰ্চত পাব, তেনেকুৱা ধৰণৰ বিভিন্ন কথা ওলাই আছে। গতিকে সেইখিনি কথাক লৈ আসলতে এই ভিডিঅ'টো মই ভাবিছোঁ প্ৰস্তুত কৰোঁ বুলি। প্ৰথমতেই আপোনালোকক জনাই থওঁ যে যিহেতু আপোনালোকে জানে যে অৰুণোদয়ৰ যি পইচা আসলতে আছিল, যিটো নেকি আপোনালোকে জানুৱাৰীৰ পৰা আপোনালোকে একদম এপ্ৰিললৈকে যিখিনি পইচা পাব লগা আছিল সেই একেলগে আপোনালোকক প্ৰদান কৰিব আৰু বিহু উপহাৰ হিচাপে 3000 টকা লগ লগাই টোটেল 8000 টকা আপোনালোকে পোৱাৰ কথা উল্লেখ কৰিছিল। আৰু সেই পইচাটো আপোনালোকৰ যি ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখ সেই ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ কথা ইতিমধ্যে উল্লেখ কৰি থৈছিল। এতিয়া কথাটো হৈছে কি, আপোনালোকৰ যিহেতু 20 তাৰিখ কাষ চাপি আহিছে আৰু এনে সময়তে সিদিনাখন এটা নিউজত মই পাইছিলোঁ য'ত উল্লেখ কৰা হৈছিল যে আপোনালোকৰ যি পইচা 20 তাৰিখে নহয়, আপোনালোকৰ পইচাটো বোলে পিছত মাৰ্চ মাহত আসলতে আপোনালোকে পাব। মই নিউজটো দেখুৱাই দিম বাৰু। তাত আপোনালোকৰ মাৰ্চ মাহৰ কথা উল্লেখ কৰিছিল। এতিয়া সেয়া আসলতে 20 তাৰিখে আপোনালোকে পাব নে মাৰ্চত পাব, এইটোক লৈ কিবা আসলতে অফিচিয়েলি কিবা আপডেট আছেনে নাই, এইটো আপোনালোকক মই ভাবিছোঁ জনাব চেষ্টা কৰোঁ। মই যেতিয়া আসলতে চাইছিলোঁ তাত এটা কথা উল্লেখ কৰিছিলোঁ যে অফিচিয়েলি বা সাধাৰণতে কোনোৱে এইটো বস্তু তেওঁলোকৰ যি যেনেকৈ টুইটাৰ হওক ফেচবুক হওক তেনেকৈ উল্লেখ কৰা নাই। আপোনালোকে সেইটো নাপায় তেনেকৈ যে 20 তাৰিখে নাপাব, পিছৰ অৱস্থাত পাব বুলি তেনেকৈ নাপায়। কিন্তু যিটো আচলতে নিউজ আচলতে মই পাইছিলোঁ বা য'ত মই এই কথাটো পাইছিলোঁ সেই সাধাৰণতে নিউজটো আছিলে ক'ৰ আছিলে আপোনালোকে সেইটো দেখিব বাৰু। মই এতিয়া আপোনালোকক স্ক্ৰীনশ্বটটো লগাই দিম, তাতে আপোনালোকে চাই ল'ব পাৰিব। আৰু এয়া আচলতে একেবাৰে চিয়'ৰ নহয় যে 20 তাৰিখে আপোনালোকে নাপাবই বা আপোনালোকে মাৰ্চতেই পাব, তেনেকুৱা নহয়। কিন্তু নিউজত যদি আপোনালোকে চাই, বিশেষকৈ সেই যিটো নিউজৰ কথা মই ইতিমধ্যে কৈ আছোঁ তাত যদি চাই, তাততো তেওঁলোকে উল্লেখ কৰিছে যে 20 ফেব্ৰুৱাৰী নহয়, আচলতে মাৰ্চত আপোনালোকে পাব। কিন্তু অফিচিয়েলি কাৰো একাউণ্টত অৰ্থাৎ আমাৰ যি মুখ্যমন্ত্ৰীৰ একাউণ্টতে হওক বা বিভিন্ন যিবিলাক একাউণ্ট আছে তাত কিন্তু তেওঁলোকে উল্লেখ কৰা নাই যে আপোনালোকৰ যি অৰুণোদয় পইচা সেই পইচাটো 20 তাৰিখে নহয় পিছত হ'ব। হয়তো পিছৰ অৱস্থাত তেওঁলোকে অৱগত কৰিবও পাৰে যদিহে পিছুৱাই দিয়ে। যদি পিছুৱাই নিদিয়ে তেনেহ'লে নিশ্চয় আপোনালোকক সেইটো ডেটতেই বা আপোনালোকৰ যিটো 20 তাৰিখ দিয়া কথা আছিলে সেইদিনাখনে হয়তো আপোনালোকে প্ৰদান কৰিব পাৰে। এতিয়া কথাটো হৈছে যে আপোনালোকক মই সেই স্ক্ৰীনশ্বটটো দেখুৱাইছোঁ য'ত আপোনালোকক এই গোটেই কথাখিনিৰ ওপৰত বিতংকৈ তেওঁলোকে উল্লেখ কৰিছিলে বা কোৱা আছিলে, সেইখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মই ক'ব লগা যিটো পাৰ্ট আছিলে সেইটো হৈছে ইয়াত আপোনালোকে যদি চায় তেতিয়াহ'লে ইয়াত লিখা আছে, এইটো নিউজ লাইভ বুলি আছে আচলতে, আৰু ইয়াত দিয়া আছে অৰুণোদয় হিতাধিকাৰী মহিলাসকলৰ সুখবৰ, অৰুণোদয় 8000 টকাৰ পৰিমাণ বৃদ্ধিৰ সম্ভাৱনা, ইংগিত দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 20 ফেব্ৰুৱাৰী সলনি মাৰ্চত দিব বৰ্ধিত ধনৰাশি, 8000 সলনি বৃদ্ধি হ'ব টকাৰ পৰিমাণ। এনেকৈ আচলতে এই গোটেই বস্তুটো আহিছিলে। ইয়াত কিন্তু এই বস্তুটো চিয়'ৰলি কোৱা নাই, ইয়াত কৈছে ইংগিত দিলে মুখ্যমন্ত্ৰী, আপোনালোকক ইংগিতহে দিছে বুলি কৈছে, বাকী কিন্তু একো ধৰণৰ চিয়'ৰলি দিয়া নাই যে 20 ফেব্ৰুৱাৰীত নাপায় আপোনালোকে পিছত পাব। সেইটো আচলতে একদম তেওঁলোকে যে পূৰা চিয়'ৰ দি কিনে ক'ব তেনেকুৱা হয়তো মোক তেনেকুৱা লগা নাই আচলতে এই কাগজখনৰ পৰা। হয়তো আপোনালোকৰ যি পইচা সেই পইচাটো পিছত পাবও পাৰে বা নাপাবও পাৰে। কথাটো হৈছে কি, আপোনালোকক হয়তো আপডেটটো কিন্তু দিব, যদিহে কিবা আহিবলৈ হয় বা 20 তাৰিখে নিদিবলৈ হয়, মাষ্ট বি আপোনালোকক এটা আপডেট অফিচিয়েলি তেওঁলোকৰ ফালৰ পৰা হয়তো দিব। আৰু এয়া আচলতে ক'ৰবাত নহয় ক'ৰবাত আপোনালোকক জনাব। কিন্তু এইটোত যিহেতু পোৱা গৈছিলে গতিকে মানুহসকলৰ বা ব্যক্তিসকলৰ মাজত হয়তো এইটো ভাবিছে যে নাপাবও পাৰে। কিন্তু অফিচিয়েলি যিহেতু অহা নাই গতিকে এতিয়ালৈকে আপোনালোকক এইটোত চিয়'ৰ দি কিনে আপোনালোকক ক'ব পৰা নাই যে 20 তাৰিখে পাব নে নাপাব। চ' এইখিনি আপোনালোকক জাষ্ট এটা আইডিয়া দিবৰ বাবে আৰু আপোনালোকৰ লগত ডিছকাছ কৰিবৰ কাৰণে ভিডিঅ'টো বনালোঁ। গতিকে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি আজিলৈ ধন্যবাদ।